161 নং ডিব্ৰুগড় বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত 13 নং ৱাৰ্ডত 145 নং বুথত আজি বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক জনপ্ৰিয় যুৱ নেতা উজ্জ্বল ফুকনে ৰাজ্যিক সভাপতিৰ নিৰ্দেশমৰ্মে বুথ কি বাত আৰু মাননীয় প্ৰধানমন্ত্ৰী মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ কৰে। বুথৰ সভাপতি আনন্দ চেত্ৰীৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনমুখী আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰি উজ্জ্বল ফুকনে আঁচনিসমূহৰ পৰা বঞ্চিতসকলক বুথৰ সভাপতি আৰু পৃষ্ঠপোষকসকলৰ জৰিয়তে জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় আৰু ইয়াৰ উপৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ দিশত কেতবোৰ গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰে ৰাইজৰ লগত যুৱ নেতা উজ্জ্বল ফুকনে। বিশেষ কথা নাই, এই অঞ্চলত থকা কিমান নামঘৰ, মন্দিৰ, মছজিদ, স্কুল, কলেজ কিমান আছে, সেইখিনিৰ কাৰণে আমি কি কৰিব পাৰোঁ সেই বস্তুটো একচুৱেলি আজি আলোচনা কৰিব লাগিছিল। আৰু ইয়াৰ লগতে এই অঞ্চলত থকা বয়োজ্যেষ্ঠ জাতি, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলো ধৰণৰ লোকৰ বয়োজ্যেষ্ঠ কোন আছে, শিক্ষক, প্ৰাক্তন শিক্ষক কোন আছে, বা চৰকাৰী চাকৰি কৰা মানুহ কোন আছে, ইয়াত ৰিটায়াৰ্ড পাৰ্চন কোন, তেওঁলোকৰ লগত আমাৰ ৰিলেশ্যন কেনেকুৱা, ৰিলেশ্যন ভাল কৰিবলৈ আমি কি কৰিব লাগে, সেই গোটেই বস্তুখিনি একচুৱেলি আলোচনা কৰিবলৈ আজি এই বুথ কমিটি বুথ কি বাত এই অনুষ্ঠানটো কৰা হৈছে। আমি আশা কৰিছোঁ এই বস্তুখিনিৰ যোগেদি আমি দলটো আগুৱাই নিব পাৰিম। আৰু দলৰ তৰফৰ পৰা মই বিশেষ আজি ক'বলগীয়া নাই, যিহেতু বুথ কি বাত অনুষ্ঠানটো কৰা হৈছে। বুথৰ কৰ্মীসকলৰ, বুথৰ সদস্যসকলৰ মনৰ কথাখিনি আমাক বুজ ল'বলৈ আমাক নিৰ্দেশ দিছে। আপোনালোকৰ অঞ্চলত হৈ থকা চৰকাৰী কাৰ্যসমূহ কেনেধৰণৰ পৰিচালনা হৈছে বা কেনেধৰণৰ পৰিচালনা কৰা আমাৰ কাৰণে ভাল, এই বিষয়ে আপোনালোকৰ আমি মতামত বিচাৰি মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ।